নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ সকলোৱে? আশা কৰোঁ ভাল। মোৰহে বৰ ভাল নহয়। ইতিমধ্যে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাইছে গম পাইছে মোৰ এক্সিডেণ্ট হৈছে 14 তাৰিখে ফেব্ৰুৱাৰী, শনিবাৰ আছিল। যোৰহাটৰ পৰা আহি থাকোঁতে চাইকেল চলাই বাইক এখনে খুন্দা মাৰি দিলে। একো আপত্তি নাই বাৰু, ভগৱানে কি যি কৰে কৰিব। এতিয়া মই ভৰিটো মানে চিকিৎসা কৰি আছোঁ। আপোনালোকক এই চিকিৎসাৰ বিষয়ে জনাম, মই ক'ত কেনেকৈ চিকিৎসা কৰিছোঁ। এইটো এটা বেলেগ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। এতিয়া মই আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হৈছে এই ফুল দেখিছে যেন আমাৰ গৃহত, আমাৰ ঘৰত মানে এই ফুলটো কি গছৰ ফুল আপোনালোকে মোক জনাব লাগে। ইমান সুন্দৰ লাগিছে, এটা ফলৰ ফুল হয়, ফলৰ গছৰ ফুল হয়। এই কি ফল এইটো মোক জনাব আপোনালোকে। আৰু ইমান ধুনীয়া লাগিছে, আমাৰ কিবা যেন মানে আগফালখন একদম মানে ফুল মানে কিবা এটা যেন ডাঙৰ ফুল এজোপা যে বৰ ধুনীয়া একদম মনোমোহা ফুল এজোপা তেনেকুৱা লাগিছে মানে। এতিয়া কি ফুল আপোনালোকে মোক জনাব লাগে। এই ফুলজোপা আপোনালোকে মোক জনাব। আৰু এই ফুলজোপা আগতে মই ভিডিঅ' দিছিলোঁ, আপোনালোকে সঁহাৰি জনাইছিলে ইয়াৰ ফলটোৰ বিষয়ে। আৰু এতিয়া চাওক ইমান ধুনীয়া লাগিছে, আপোনাক ক'বলৈ ভাষা নাই। ইমান সুন্দৰ, ইমান ধুনীয়া, কিচকিচিয়া একদম মানে বকুল ফুলৰ সমান। বকুল ফুল পাহৰ নিচিনাই চাওক। বকুল ফুল যিটো বকুল ফুল পাহটো যিমান ডাঙৰ হয়, এই ফুলপাহো সিমানেই ডাঙৰ, অকণমান সৰুহে তাতকৈ। ইমান সুন্দৰ, আপোনালোকে মোক জনাব এই ফুলপাহ কি। আপোনালোকক আকৌ পুনৰবাৰ জনাইছোঁ, ইমান ধুনীয়া লাগিছে ভাবক আপোনালোকে। মই ভৰিটোৰ কাৰণে বৰ মানে খোজকাঢ়ি মই ইফালে সিফালে যাব পৰা নাই, সেইকাৰণে আপোনালোকক যিমানখিনি পাৰিছোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। কিন্তু আপোনালোকে কমেণ্ট কৰিব। আৰু ভেচেলি আইতা ভিডিঅ' মই নতুনকৈ বনাই আছোঁ, আপোনালোকলৈ দিম, আগবঢ়াম। এতিয়া আপোনালোকে মোক অকণমান সঁহাৰি জনাওক। এইকেইদিন মই ভৰিটোৰ কাৰণে মই ভেচেলি আইতাৰ ওচৰত যাব পৰা নাই। আৰু মানুহে যদি মোক এইটো সময়ত আপোনালোকে সঁহাৰি নজনায়, তেতিয়া মই গম পাম যেন আপোনালোকে কেৱল মানে ভেচেলি আইতাক বেছি ভাল পায়। মই ভেচেলি আইতাক ভাল পোৱাটো মই বেয়া নাপাওঁ, কিন্তু মানে যেন মোকো লগে লগে অকণমান ভাল পাওক, সঁহাৰি বিচাৰিছোঁ আপোনালোকক। কিমান সুন্দৰ চাওক আপোনালোকে ফুলজোপা, কিমান ধুনীয়া ফুল আপোনালোকে ভাবক। কিমান ধুনীয়া ন, কিমান ধুনীয়া লাগিছে। এই ফুলজোপাৰ নাম আপোনালোকে জানেনে? যদি নাজানে আপুনি মোকে কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় জনাই দিম। এই ফুলজোপা কি ফুল নহয়, এজোপা ফলৰ গছ হয়। আপোনালোকে ক'ব দেই, নামটো জনাব। আৰু সকলোলৈ মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। ফাগুণ মাহ চাওঁতে এতিয়া আকৌ আপোনাৰ হোলী মানে ফাকুৱা উৎসৱ পাবহি। ইতিমধ্যে শিৱৰাত্ৰি পাৰ হৈ গৈছে, আৰু মোৰ অৱস্থাটো একেবাৰে ভাল নহয়, আপোনালোকে নিশ্চয় জানে। আপোনালোকে কমেণ্ট কৰিব এই ফুলজোপা নাম কি দেই। ফুলজোপা ভালকৈ চাওক, এজোপা ফুল নহয়, এজোপা ফলৰ গছ হয়। কি ফলৰ ফুল মানে, কি ফলৰ ফুল আপোনালোকে জনাব বুলি আশা থাকিল। এতিয়া আৰু এটা কথা ভাবি পোৱা নাই, বহুত মানে খৰাং হৈছে। বহুতে মানে ভিডিঅ' বনাইছে জুবিন দা নোহোৱাৰ পৰা বৰষুণো নাইকিয়া হৈছে। সঁচাকৈ জুবিন দা নাইকিয়া হ'ল, বৰষুণো একেবাৰে নাইকিয়া হ'ল। বৰষুণ একেবাৰে নাই ভাবক। এই ওপৰত আমাৰ সেইজোপা মহানিম হয় কাষতে। আপোনালোকে ফুলজোপা নাম ক'ব, মানে কি ফলৰ ফুল, কি ফল গছৰ এজোপা ফুল হয়। মই আকৌ আপোনালোকৰ ওচৰলৈ দেখুৱাই দিছোঁ, ইমান সুন্দৰ ভাবক। মই মানে জনাবলৈ পাই সুখী হৈছোঁ, এজোপা ফলৰ গছ, আৰু এই ফলত কি ফুল মানে কি ফলৰ ফুল হয়। এই ফুলজোপা ইমান ধুনীয়া, মিহি মিহি এটা গোন্ধ আছে। ইমান ধুনীয়া চাওক পৰিৱেশটো আমাৰ, কিন্তু বৰষুণ নাই। সঁচাকৈ ইমান বৰষুণ যদি নহয় কি হ'ব ভাবকচোন আপোনালোকে। এই ফুলজোপা কিন্তু জনাব দেই, এই ফলজোপা কি ফুল হয়, কি ফলৰ গছৰ ফুল হয় জনাব, কমেণ্ট কৰিব সকলোৱে। আৰু ভিডিঅ'টো সঁহাৰি জনাব অন্ততঃ মোক। আপোনালোকে সঁহাৰি জনাওক। মোৰ বহুত বিষ, মই যিটো কষ্টত আছোঁ মই জানো ভৰিটো ইতিমধ্যে। আৰু মই ইয়াত মই পিছৰ ভিডিঅ' আপোনালোকক আগবঢ়াম, মই ক'ত কেনেকৈ ট্ৰিটমেণ্ট কৰিছোঁ, চিকিৎসা কৰিছোঁ। আৰু ভাল হ'লে আপোনালোকক ধুনীয়াকৈ ভিডিঅ' মাধ্যমে দি দিম, আপোনালোকেও চাব পাৰিব, আপোনালোকেও জানিব পাৰিব। যাতে আপোনালোকেও কেতিয়াবা যদি সিৰচি বা ভৰি ভাগে বা হাত ভৰি বা কাৰোবাৰ যদি হাড় কিবা ফ্ৰেকচাৰ হয়, আপোনালোকেও তাৰপৰা ভাল উপকাৰ হ'ব। মই ভিডিঅ'টো দুদিনমানৰ পাছত দি আছোঁ, আৰু মানে মই আৰোগ্য হৈ লওঁ তেতিয়া মই দিম। এই ফুলপাহ আপোনালোকে জনাব কি ফলৰ ফুল হয়। ধন্যবাদ। ভিডিঅ'টো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব বুলি আশা থাকিল।